মই সফল হ'ব পৰা নাই, মই মোৰ লক্ষ্য পূৰণ কৰিব পৰা নাই, মই ইমান পৰিশ্ৰম কৰি আছোঁ, তাৰ পিছতো মই মোৰ লক্ষ্য পূৰণ কৰিব পৰা নাই। আপোনাৰ মনত কেতিয়াবা এনেকুৱা কথা আহেনে? বা আপোনাৰ কেতিয়াবা এইটো মনত হয় নেকি যে সফলতা পোৱাটো আপোনাৰ পক্ষে বহুত বেছি কঠিন? তেনেহ'লে আপুনি এবাৰ ভাবি চাওক, আপোনাৰ লক্ষ্য হ'ল বিশ্ব ৰেকৰ্ড তৈরি কৰা। যিকোনো বস্তু ৰেকৰ্ড তৈরি কৰাটো ইমান সহজ নহয়। কিন্তু তাৰ আগতে আপুনি মোক এটা কথা কওকচোন, আজিলৈকে যিমানকেইটা বিশ্ব ৰেকৰ্ড তৈরি হৈছে, সেই ৰেকৰ্ডবিলাক কোনে কৰিছে? সেইবিলাক কোনো না কোনো এটা মানুহেই তৈরি কৰিছে। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াৰ পিছতো যিমানকেইটা বিশ্ব ৰেকৰ্ড তৈরি হ'ব, সেইবিলাকো কোনো না কোনো মানুহেই তৈরি কৰিব। আৰু ইয়াত সকলোতকৈ এটা সুখৰ খবৰ হ'ল যে আপুনিও এটা মানুহ। আৰু ইয়াৰ অৰ্থ হ'ল আপুনি যিকোনো ৰেকৰ্ড এটা ভাঙিব পাৰে, আকৌ নতুন ৰেকৰ্ড এটা তৈরিও কৰিব পাৰে। আৰু ইয়াৰ বাবে আপোনাক যেটো কৰিব লাগিব সেইটো হ'ল অতিৰিক্ত পৰিশ্ৰম। যদি আপোনাক এটা গ্লাছত পানী ভৰিব দিয়া হয় আৰু সেই গ্লাছটো যদি আধা লিটাৰৰ হয়, তেনেহ'লে সেই গ্লাছটোত আধা লিটাৰে পানী ঢালিব লাগিব। একেদৰে আপোনাৰ যেটো লক্ষ্য বা আপোনাৰ যেটো উদ্দেশ্য আছে, সেইটো পূৰণ কৰাৰ বাবে আপোনাৰ যিমানখিনি পৰিশ্ৰমৰ প্ৰয়োজন, ঠিক সিমানখিনি পৰিশ্ৰম কৰিবই লাগিব। আপোনাৰ সপোন পূৰণ কৰাৰ বাবে যিমানখিনি পৰিশ্ৰম অথবা সময় দিয়াৰ দৰকাৰ, ঠিক সিমানখিনি পৰিশ্ৰম অথবা সময় দিবই লাগিব। আপুনি যেটো লক্ষ্য পূৰণ কৰিব বিচাৰে, সেইটোৰ বাবে এটা ৰোডমেপ তৈরি কৰক আৰু নিজৰ 100% ফোকাছ সেইটো অৰ্জন কৰাৰ বাবে লগাই দিয়ক। আৰু যেতিয়া আপুনি পজিটিভ চিন্তা লৈ আপোনাৰ লক্ষ্য পূৰণ কৰাৰ বাবে পৰিশ্ৰম কৰিব, আৰু তেতিয়াই আপুনি দেখিব যে আপোনাৰ লক্ষ্য আপোনাৰ সন্মুখত আহিব ধৰিছে। আৰু যদি আপুনি এইটো কৰি থাকে, তেনেহ'লে সেই দিনটো আহোঁতে আৰু বেছি সময় নালাগে যিদিনাখন আপোনাক সকলোৱে চেম্পিয়ন বুলি ক'ব। মহাত্মা গান্ধীয়ে এবাৰ কৈছিল, নিজৰ মাজত সেই পৰিৱৰ্তনটো লৈ আহক যিটো পৰিৱৰ্তন আপুনি এই পৃথিৱীৰ মাজত দেখিব বিচাৰে। যদি নিজকে পৰিৱৰ্তন কৰি লয়, তেনেহ'লে আপোনাৰ সময়ো পৰিৱৰ্তন হৈ যাব, আপোনাৰ পৃথিৱীখনো পৰিৱৰ্তন হৈ যাব। কেৱল মাত্ৰ আপোনাক চেষ্টা কৰিব লাগিব। আপোনাৰ জীৱনত এনেকুৱা এটা উদ্দেশ্য থকাটো খুবেই প্ৰয়োজন, যি উদ্দেশ্যটো ইমান বেছি ডাঙৰ যে যিয়ে আপোনাক এটা মিনিট শান্তিত বহিব নিদিয়ে। আপোনাক সপোন আৰু জেদৰ মাজত পাৰ্থক্যটো বুজিব লাগিব। সপোন হ'ল সেইটো যিটো আপোনাৰ চকু খোলাৰ লগে লগে ভাঙি যায়, আৰু জেদ হ'ল সেইটো যিটোৱে আপোনাৰ চকু মুদিবলৈ নিদিয়ে যেতিয়ালৈকে আপুনি আপোনাৰ লক্ষ্য পূৰণ কৰি নলয়। ভগৱানে আমাক চকু দিছে মূৰৰ সন্মুখত, অৰ্থাৎ আমাক এইটো বুজাব বিচাৰিছে যে কেৱল সন্মুখত থকা বস্তুহে দেখিম, পিছপিনে কি ঘটিছে সেইটো দেখাৰ কোনো দৰকাৰ নাই। আমাৰ হাতৰ মাজত আমাৰ ৰেখা দিছে, আৰু আমাৰ ৰেখাৰ মাজত আমাৰ ভাগ্য লিখি দিছে। আৰু এইটো দি ভগৱানে আমাক এইটো বুজাব বিচাৰিছে যে আমাৰ ভৱিষ্যত আমাৰ হাততেই আছে। আমাৰ কাণ কেৱল সেইটোৱে শুনিব পাৰিব যিটো আমাৰ সন্মুখত কোৱা হ'ব। অৰ্থাৎ ভগৱানে আমাক এইটো বুজাব বিচাৰিছে যে পিছপিনে কোৱা কথা না শুনিব না সেইটোত মনোযোগ দিব। সেয়ে যিয়ে আপোনাৰ সন্মুখত থিয় দি কথা ক'ব, কেৱল সেইজনৰ কথাই শুনক। এতিয়া এইখন পৃথিৱীত ভাল কিবা কোৱা, ভাল কিবা দেখা, ভাল কিবা কৰাৰ দিন শেষ হৈ গৈছে। এতিয়া কেৱল আপুনি সন্মুখৰ পিনে দেখক আৰু আপোনাৰ সাধ্যৰ মাজত যি আছে সেই কামটো কৰাৰ চেষ্টা কৰক। যদি এই তিনিটা বস্তু আপুনি আপোনাৰ জীৱনত প্ৰয়োগ কৰিব পাৰে, তেনেহ'লে আপোনাৰ জীৱন আগতকৈ বহু বেছি সহজ হৈ পৰিব। আপোনাৰ জীৱনৰ বাবে সৰু সৰু টাৰ্গেট তৈরি কৰক, কাৰণ সৰু সৰু টাৰ্গেট ডাঙৰ মানুহ তৈরি কৰে। ডাঙৰ ডাঙৰ কথা কোৱা বন্ধ কৰক, আৰু আপোনাৰ আজিৰ দিনটো পৰিশ্ৰম কৰি আপোনাৰ ভৱিষ্যত তৈরি কৰি লওক। 10টা এনেকুৱা সংকেত যিটোৱে কয় আপুনি জীৱনত বহুতে ভাল আছে, আপোনাৰ মাথাৰ ওপৰত এটা ছাদ আছে, আপুনি বেলেগৰ বাবে ভাল চিন্তা কৰে, আজি আপুনি পেট ভৰি খাদ্য খাইছে, খোৱাৰ বাবে আপোনাৰ কাষত পৰিষ্কাৰ পানী আছে, আপোনাৰ কথা কোনোবাই চিন্তা কৰে, আপোনাৰ কাষত ডাঙৰ এটা মন আছে, আপুনি এজন ভাল মানুহ হোৱাৰ চিন্তা কৰে, পিন্ধাৰ বাবে আপোনাৰ ভাল পোছাক আছে, আৰু আপুনি সুস্থভাৱে জীৱনত জীয়াই আছে। অৰ্থাৎ আপুনি বহুত ভাল আছে। সেয়া আপোনাৰ কাষত যিটো আছে সেইটোক গুৰুত্ব দিয়া শিকক, আৰু যিটো নাই সেইটো পোৱাৰ বাবে চেষ্টা কৰক। কিন্তু দুটা পৰিস্থিতিয়েই হাঁহি থকা নাপাহৰিব। সেয়ে জীৱনত সকলো সময়ত সুখত থাকক
আৰু পজিটিভ চিন্তা লৈ আপুনি আপোনাৰ লক্ষ্যৰ পিনে আগুৱাই যাওক।